সাধাৰণতে যদি বিচৰা মতে যদি হয় অৱস্থা বহুত বেয়া হৈ যাব। যদি হত্যা যদি মাৰ্ডাৰ কেছ হয় তেতিয়াহ'লে IPC ধাৰা 302 শাস্তি হ'ব মৃত্যুদণ্ড, কল্পনা কৰা, বা যাৱজ্জীৱন কাৰাদণ্ড লগতে জৰিমনা। আৰু BNS ধাৰা 103 হয়। IPC ধাৰা 302 আৰু BNS ধাৰা 103 হয়। আৰু যদি হত্যাৰ চেষ্টা হয়, এটেম্প টু মাৰ্ডাৰ, তেতিয়া IPC ধাৰা 307 আৰু BNS ধাৰা 109 তাৰ আণ্ডাৰত একেই শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড নাইবা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড, জেল, আৰু লগতে জৰিমনা থাকিবই। যদি হত্যাৰ ষড়যন্ত্ৰ হয় তেতিয়া IPC ধাৰা 120 একেই হত্যাৰ যদি ষড়যন্ত্ৰও প্ৰমাণ হয় তেতিয়াহ'লে একেই যাৱজ্জীৱন কাৰাদণ্ড নাইবা মৃত্যুদণ্ড। আৰু যদি মৃত্যু ঘটোৱাৰ বাবে দায়বদ্ধ তেতিয়াহ'লে IPC ধাৰা 304 আৰু BNS ধাৰা 105 তাৰ অধীনত যদি ইণ্টেনশ্যন থাকে তেতিয়াহ'লে যাৱজ্জীৱন কাৰাদণ্ড আৰু 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাও থাকিব। আৰু যদি নেগলিজেঞ্চি হয় তেতিয়াও একেই 10 বছৰ কাৰাদণ্ড থাকিব আৰু জৰিমনা। যদি অসাৱধানতাত যদি মৃত্যু হয় তেতিয়াহ'লে IPC ধাৰা 304 এৰ অধীনত 2 বছৰ কাৰাদণ্ড আৰু জৰিমনা। আৰু এইটো BNS ধাৰা 106ত পৰিব, BNS ধাৰা 106ত পৰিব। যদি প্ৰমাণ নষ্ট নোহোৱা কৰাৰ যদি অভিযোগ আহে তেতিয়াহ'লে IPC ধাৰা 201 শাস্তি হ'ব